নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 অক্টোবৰ আৰু এনে ধৰণৰ খবৰ নিউজ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ সকলো আইনী বাধা আঁতৰিল ছিংগাপুৰৰ পৰা শ্যাম কানুক গ্ৰেপ্তাৰ কৰি লৈ আনিব অসমলৈ ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল ছিংগাপুৰৰ পৰা শ্যাম কানুক গ্ৰেপ্তাৰ কৰি লৈ আনিব অসমলৈ ছিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে ভাৰত চৰকাৰে শ্যাম কানুক মাৰাথন জেৰা চলাব CIDয়ে বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে জনাব লৈছো এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মোষ্ট ৱান্টেড সিদ্ধাৰ্থ শৰ্মা আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ অভিযান সিদ্ধাৰ্থ শৰ্মা লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে মেনেজাৰ সিদ্ধাৰ্থক বিচাৰি দিল্লী আৰু ৰাজস্থানত অসম আৰক্ষীৰ মাৰাথন অভিযান 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ লৈ অনা হ'ব সিদ্ধাৰ্থক মোবাইল লোকেশ্যনৰ জৰিয়তে ট্ৰেক কৰি আছে অসম আৰক্ষীয়ে দিব লৈছো আন এটা খবৰ গৰিমা গাৰ্গৰ দাবী ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যু সম্পূৰ্ণ অৱহেলাৰ বাবে মৃত্যু হ'ল জুবিন গাৰ্গৰ ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল এনেদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ কৈছে এতিয়া আমি আৰু কেৱল ন্যায় আশাত ৰৈ আছো জুবিনৰ ন্যায় বিচাৰি উচুপি চৰকাৰলৈ এনেদৰে আহ্বান জনাইছে গৰিমা গাৰ্গে দিব লৈছো এটা ব্ৰেকিং নিউজ অৱশেষত CID কাৰ্যালয়ত সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সন্দীপন গাৰ্গক জেৰা চলাব CIDয়ে ৰেহাই নাপালে সন্দীপন গাৰ্গক আজি CIDয়ে চলাব জেৰা 10ৰ পৰা 12 ঘণ্টা পৰ্যন্ত জেৰা সন্মুখীন হ'ব লাগিব সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সকলো তথ্য দিব লাগিব সন্দীপনে সাগৰত কি হৈছিল জুবিনৰ সৈতে সকলো উত্তৰ দিব লাগিব সন্দীপন গাৰ্গে জনাব লৈছো আন এটা খবৰ জুবিনক লৈ সামাজিক মাধ্যমত ডিটি লিখিলে লগে হ'ব জেল ছ'চিয়েল মিডিয়াত খেন চকু ৰাখিছে অসম আৰক্ষীয়ে এতিয়াৰ পৰা সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ ডিটি লিখিলে লগে হ'ব জেল AI যোগে ভুৱা ভিডিঅ' প্ৰচাৰ কৰিলেও হ'ব গ্ৰেপ্তাৰ অপপ্ৰচাৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী ইতিমধ্যে সীমা চেৰাই বহুতে সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সকলোতে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো যদি ৰাজনীতি তেনে ৰাজনীতি হাজাৰবাৰ কৰিম এই মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে জুবিনৰ ন্যায় বিচৰাটো যদি ৰাজনীতি তেনেহ'লে ৰাজনীতি হাজাৰবাৰ কৰিম জুবিন গাৰ্গ হত্যাৰ বিচাৰ লাগে জুবিন গাৰ্গৰ ন্যায় লাগিবই এই হুংকাৰ প্ৰদান কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অপৰাধীক পূজাৰ নামত ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথমবাৰলৈ দেখিছোঁ মুখ্যমন্ত্ৰীয়ে সুপ্ৰিম কোৰ্ট খোলালৈকে অপৰাধীক সময় দিছে অপৰাধীক ধৰি অনাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ভকতীয়া সুৰত কথা কৈছে দিল্লীত অপৰাধীক দেখিও ধৰি আনিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য লুৰিণজ্যোতি গগৈ এই মুহূৰ্তৰ আন এটা খবৰ জনাব লৈছো ৰাজ্যৰ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা ADRলৈকে SIৰ পৰা কনিষ্টেবললৈকে ঘোষণা কৰা হ'ব ফলাফল 100% মেধা আৰু 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চাকৰি 6টা নিযুক্তি পৰীক্ষা ফলাফলৰ তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADR তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব অহা 10 অক্টোবৰত ADR চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ব 15 অক্টোবৰত আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা হ'ব 12 অক্টোবৰত প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল 15 পৰা 20 অক্টোবৰত ঘোষণা কৰা হ'ব উপ পৰিদৰ্শক অগ্নি নিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব লগতে ABUBৰ কনিষ্টেবলৰ ফলাফল অক্টোবৰ মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব ফলাফল আন এটা খবৰ মোক আশীৰ্বাদ কৰিব জুবিন গাৰ্গৰ ন্যায় দাবীৰে প্ৰতিবাদত বহিল বিধায়ক অখিল গগৈ তেওঁ কৈছে মোক আশীৰ্বাদ কৰিব অসমৰ জনতাই জুবিন গাৰ্গৰ ন্যায় দাবীৰে প্ৰতিবাদত বহিছে বিধায়ক অখিল গগৈ সচলত অখিল গগৈয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ জুবিন গাৰ্গক ন্যায় দিবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দায়িত্ব CBIক দিয়ক শ্যাম কানু মহন্তৰ বিৰুদ্ধে EDয়ে তদন্ত কৰক অনিৰ্দিষ্টকালীন ধৰ্মঘট অখিল গগৈ
দিব লৈছোঁ আন এটা খবৰ। অভিনেতাৰ ৰাজনীতিক বিজয় সমাৱেশত মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত পদপিষ্ট হৈ কমেও 38জন লোকৰ মৃত্যুবৰণ হৈছে। পুনৰ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ তাৰকাৰ অনুষ্ঠানৰ মাজত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। অভিনেতাৰ ৰাজনীতিক বিজয় সমাৱেশত গৈ ঠেলা হেঁচাত এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয়। শনিবাৰে তামিলাগা ক্ষেত্ৰী কাটঝাগামৰ মুৰব্বী বিজয় সমাৱেশত প্ৰায় 30,000 লোকে সমবেত হৈছিল। এতিয়ালৈকে এই সমাৱেশত হোৱা পদপিষ্টৰ এই দুৰ্ঘটনাত প্ৰায় 38জন লোকৰ মৃত্যু হৈছে। তামিলনাডু কাৰুৰত অভিনেতা তথা টিভিকেৰ প্ৰতিষ্ঠাপক বিজয়ৰ ৰাজহুৱা সমাৱেশত এই পৰ্যন্ত 38জন লোকে প্ৰাণ হেৰুৱাইছে। নিশ্চিত নোহোৱা সূত্ৰৰ মতে মৃত্যুৰ সংখ্যা 39লৈ বৃদ্ধি পাইছে। প্ৰথমতে জনা গৈছে যে মৃতকৰ ভিতৰত 16গৰাকী মহিলা আৰু আনগৰাকী শিশু আছে। সংকটজনক অৱস্থাত বহু লোক চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে এই সমাৱেশত অভিনেতা ৰাজনীতিক বিজয়ো ভাষণ দিছিল। ভাষণ শেষ হোৱাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছত বিজয় বুজি পালে যে পৰিস্থিতি মৰ্মান্তিক হৈ পৰিছে। সমাৱেশত ক্ষতিগ্ৰস্ত লোকসকলে আৰক্ষীৰ পৰা সহায় বিচাৰিছিল। বিজয় নিজেই ভিৰৰ মাজত আহতসকলক পানী বটলৰে সহায় কৰিবলৈ চেষ্টা কৰিছিল। এম্বুলেন্সৰো ব্যৱস্থা কৰে, কিন্তু তাতো শেষ ৰক্ষা নহ'ল। ইতিমধ্যে তামিলনাডু চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে মৃত আৰু আহতসকলৰ কাষত থিয় দি তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰি সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ চেষ্টা কৰিছে। লগতে জনসমাগম নিয়ন্ত্ৰণ কৰি পৰিস্থিতি যিমান পাৰি নিয়ন্ত্ৰণ কৰাত প্ৰয়াস কৰা হৈছে। ইয়াৰ পূৰ্বেও আল্লু অৰ্জুনৰ অনুষ্ঠানত একেধৰণৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজয় সমাৱেশৰ এই ঘটনাই সেই স্মৃতি ঘূৰাই আনিলে। ইপিনে নিজৰ প্ৰথম প্ৰতিক্ৰিয়াত অভিনেতা বিজয় কয়, মোৰ হৃদয় ভাঙি গৈছে। মই ইমানেই অসহ্যকৰ যন্ত্ৰণাত চটফটাই আছোঁ যে শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ। তেওঁ লগতে লিখিছে, কাৰুৰত প্ৰাণ হেৰুৱাই পেলোৱা মোৰ মৰমৰ ভাই ভনীসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। জানিব পৰা মতে বিজয় দুপৰীয়া 12 বজাত ৰেলী অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সন্ধিয়া 6 বজাৰ ভিতৰত বিজয় উপস্থিত হয়। তেওঁলোকলৈ সভাস্থলীত মানুহৰ আগমনৰ বাবে ৰাস্তা-ঘাট বেৰিকেড আনকি প্ৰচাৰ বাছসমূহো বন্ধ হৈ পৰিছিল। হয়তো এই দীঘলীয়া বিলম্বক লৈয়ে আৰম্ভ হৈছে ৰাজনৈতিক উত্তেজনা। এই সন্দৰ্ভত DMKৰ মুখপাত্ৰ শাৰাভানন আন্নাদুপৰাই কয়, সংবাদ সংস্থাক কয় যে এয়া পৰিকল্পিতভাৱে কৰা হৈছে। জনসমাৱেশ বৃদ্ধিৰ বাবে ইচ্ছাকৃতভাৱে পলম কৰা হৈছে। এয়া সস্তীয় ৰাজনৈতিক কৌশল। বিজয়ে দায়িত্ব এৰাই চলিব নোৱাৰে। দোষীসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ষ্টেলিনে সমগ্ৰ ঘটনাৰ তদন্ত আৰু ক্ষতিপূৰণ আয়োগ ঘোষণা কৰিছে। এক বিবৃতিত তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে মৃতকৰ পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে। আহতসকলৰ বাবে উত্তম চিকিৎসাৰ সুবিধা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। তদুপৰি এই ভয়াৱহ কাণ্ডত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীশৰ নেতৃত্বত এজনীয়া সদস্যৰ আয়োগ গঠন কৰা হৈছে। তেওঁ কয়, এই হৃদয় বিতাৰক ঘটনাত আমি সকলো স্তম্ভিত হৈছোঁ। মই কাৰুলৈ যাম। মৃতকৰ পৰিয়ালক লগ কৰি হাস্পতাললৈ আহতসকলক অৱস্থাৰ বুজ ল'ম। ইপিনে সমগ্ৰ ঘটনা কাৰুৰ জিলাৰ চিকিৎসালয় আৰু প্ৰশাসনিক মহলত চৰম আতংক আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে। বহু পৰিয়াল এতিয়াও নিজৰ আপোনজনৰ সন্ধানত উদ্বিগ্ন। কেইবাজনো প্ৰত্যক্ষদৰ্শীৰ মতে বেৰিকেডবোৰ ভাঙি পৰাৰ পিছত মানুহে ইজনে সিজনক পিছ কৰি পলাবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সমান্তৰালকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইমান সৰ্ববৃহৎ সমাৱেশত নিৰাপত্তা আৰু জনসমাগম নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ দায়িত্ব শেষত কোনে ল'ব?